মৰুভূমিত মৰিচিকা খেলি ফুৰিছিলোঁ কেৱল লাগে কেৱল লাগে once is unlimited অভাৱ কিমান পাৰিব কোনোবাই পুৰাব সেই অভাৱক পূৰ কৰিব নোৱাৰে অভাৱক পূৰ কৰিব পৰা শক্তি আমাৰ নাই সেই পূৰ্ণগম পূৰ্ণমিদম তেখেতে একমাত্ৰ তেখেতে পূৰ্ণ তেখেতৰ পৰাই আমি আহিছোঁ আৰু তেখেতৰে আমি অংশভূত যদি আমাৰ উত্তৰ সাধন কৰি পেলাই নিজক ব্ৰহ্মময় কৰি তুলিব পাৰোঁ তেন্তে আমাৰ মাজত একোৰে অভাৱ নাথাকিব আমি প্ৰত্যেকেই সন্তোষী হৈ পৰিম আমি কোনো সন্তোষী হ'ব পৰা নাই যাৰ পৰিণতিত আমি মৰুভূমিত মৰিচিকা খেলোঁতে আমাৰ সন্তানসকলক লাগে টকা আমি দিছোঁ আমাৰ সন্তানসকলক লাগে মটৰ চাইকেল আমি দিছোঁ আমাৰ সন্তানসকলক পঢ়ুৱাব লাগে আমি বিদ্যালয়ত এডমিশ্যন দিছোঁ আমাৰ সন্তানসকলক লাগে কাপোৰ কানি আমি কটাই দিছোঁ আমাৰ সন্তানসকলৰ বিষয় টান হোৱাৰ কাৰণে শিক্ষকক আমি ৰাখি পঢ়ুৱাইছোঁ গৃহ শিক্ষকো ৰাখিছোঁ কিন্তু আমি পৰা নাই দিব কি পিতৃত্বৰ সময় মাতৃত্বৰ সময় আৰু যেতিয়া পিতৃ মাতৃয়ে সন্তানক সময় দিব নোৱাৰিব সেই সন্তানে শিক্ষিত হ'ব পাৰিব জ্ঞানী হ'বলৈ সক্ষম হ'ব নোৱাৰিব শিক্ষা আৰু জ্ঞান স্বৰ্গ মৰ্ত্যৰ সমান পাৰ্থক্য শিক্ষাৰ লগত যদি জ্ঞানক লৈ যোৱা নাযায় তেন্তে শিক্ষাই অহংকাৰৰ সৃষ্টি কৰে যি অহংকাৰৰ ক্ষেত্ৰত কি হৈছিলে অতি দৰ্ভি হতালংকাতি মানিস কৌৰবা অতি দানি কৰি ভদ্ৰম সৰ্বম অত্যন্ত গৰ্হিতম অতি দৰ্ভি হতালংকা অতি দৰ্প হোৱাৰ কাৰণে লংকা নগৰী স্বৰ্ণ লংকা ধ্বংস অতি মানিস কৌৰবা অতি সন্মান বিচাৰি গৈ দুৰ্যোধনকে আদি কৰি পুত্ৰ ভাজ্যা কৰি সকলো কৌৰৱ কুল পুত্ৰ নাশ হৈ গ'ল অতি দান দিবলৈ গৈ দানত বিভোৰ হৈ গৈ বলিয়ে কৃষ্ণক 3 পদ ভূমি প্ৰদান কৰি গুৰুৰ আজ্ঞা নামানি পাতালত বাস কৰিবলগীয়া হ'ল সৰ্বম সকলোৰে অতিটো বেয়া শিশুটোৰ কাৰণে গাখীৰ বৰ প্ৰয়োজন গাই গাখীৰ হয় সকলোৱে জানে উঠি অহা কলকলোৱা 21-22 শিশুটোক গাখীৰ অকণমান পিতৃ মাতৃয়ে খুৱাব খোজে কিন্তু সেই গাখীৰ যেতিয়া 200 গ্ৰামৰ ঠাই 2 লিটাৰলৈ গুচি যাব অপকাৰ হৈ যাব ঠিক তেনেকৈ সন্তানক সুবিধা দিব লাগিব হয় সেই 200 গ্ৰামতেই ৰাখিব লাগিব গাখীৰ 2 লিটাৰ খালে লিভাৰে হজম কৰিব নোৱাৰি সন্তানক উপকাৰতকৈ অপকাৰ কৰিব সুবিধায়ো মানুহক অপকাৰলৈহে লৈ যাব তেতিয়া সকলো পায়েই থাকিব তেন্তে কিহৰ কাৰণে নিজক জ্ঞানাগ্নিত প্ৰৱেশ কৰাব আৰু জ্ঞানাগ্নিত যদি প্ৰৱেশ নকৰাই যিধৰণে সোণ টুকুৰা ৰূপ টুকুৰা জুইত পুৰি কোমল কৰি পিটি অলংকাৰ বনাব নোৱাৰে তেতিয়ালৈকে সেই সোণ ৰূপৰ মূল্য আছে জানো ঠিক তেনেধৰণেৰে জ্ঞান অগ্নিত পশ্চাত যদি নিজৰ সন্তানক ভস্মীভূত কৰাই অলংকাৰ তৈয়াৰ কৰিব নোৱাৰি তেতিয়াহ'লে কিন্তু পিতা মাতাই সম্পূৰ্ণ দোষী বুলি প্ৰত্যেকেই ক'বই লাগিব যুৱ বিশৃংখল নহয় সেইটো মই বিশ্বাস নকৰোঁ হয় প্ৰত্যেকেই কয় যুৱ বিশৃংখল কিন্তু মই সেয়া মোৰ অন্তৰে মানি নলওঁ আমি পিতৃ মাতৃসকল যিটো পথত থাকিব লাগে
যি মাক দেখাব লাগে তাত আমাৰ কিবা অকমান হানি বিঘিনি হৈছে, যাৰ কাৰণে আমাৰ সন্তানসকলে নিজৰ পথ হেৰুৱাইছে। আমি পাহৰি গৈছো মহাজনগত সপন্থা, আমি পাহৰি গলো মহাজনগত সপন্থা। আমাৰ পিতৃপুৰুষে দেখাই যোৱা যদি পথ সেয়া যদি আমাৰ পাঠিও কৰি ৰাখিলোহেঁতেন, তেন্তে আমি সেই পথৰ পথি গৈ থাকিলোহেঁতেন। আৰু আমি যেতিয়া পথৰ পথি গৈ থাকিম, গুৰি পৰুৱাটোৱে যেতিয়া অন্ন এৰি থৈ যোৱা অন্নটো লৈ পেলাই লাইন ধৰি আগত গুচি যায়, পিছে পিছে পিছৰ পৰুৱাখিনিয়ে লানি লয় নে নলয়? সেই একেই কথা। সেই গুৰি পৰুৱাটোৰ পৰা শিক্ষা ল'বলগীয়া আছে, সেই গাখীৰ বৰ্ণৰ পৰা শিক্ষা ল'বলগীয়া আছে। গতিকে আমি সজাগ হ'ব লাগিব, পিতৃ মাতৃসকল সজাগ হ'ব লাগিব। আমাৰ গৃহত থকা যদি 10 বছৰীয়া সন্তানটোৱে যদি গীতাৰ পঞ্চম অধ্যায়লৈকে পাঠ কৰি ইউটিউবত দিব পাৰে, আপোনাৰ সন্তান নোৱাৰা কোনো কথা নাই বোলে বাবা আপুনি গোস্বামী ন। মই যত্ন কৰিছো, মই একেহে কৈছো, উদাহৰণৰ কাৰণে কৈছো। মই কোৱা নাই যে মোৰ ল'ৰাটোৱে পঢ়িব পাৰে, মই কৈছো এইটো যে আমাৰ সন্তানে যদি পাৰে, আপোনাৰ সন্তানৰ কাৰণেও সিও কেতিয়াও আশ্চৰ্য নহয়। কথা হ'ল সেইকাৰণে আমি জানিব লাগিব যে আমাৰ জন্মৰ লক্ষ্য কি। সেইকাৰণে বিষ্ণু পুৰাণত কৈছে সাবৰং বিংশতে লক্ষ্যম জলজং নবলক্ষ্যকম কুৰ্মস্ব নবলক্ষ্যং চ দশ লক্ষ্যং চ পক্ষিণঃ। স্থাবৰূপে 20 লক্ষবাৰ জন্মগ্ৰহণ কৰা পিছত জলজং নবলক্ষ্যকম, জলত থাকি পেলাই 9 লক্ষবাৰ জন্মগ্ৰহণ কৰি থাকিব লাগিব। তাৰ পাছত কুৰ্মস্ব নবলক্ষ্যং চ, ইয়াত কুৰ্মটো এইকাৰণে কৈছে, কুৰ্ম উভচৰ পানী, জলতো থাকে স্থলতো থাকে। গতিকে উভচৰ পানী হৈ আমি জীয়াই থাকিব লাগিব 9 লক্ষবাৰ। 10 লক্ষ্যং পক্ষিণঃ, 10 লক্ষবাৰ আমি চৰাই চিৰিকটি হৈ জন্মগ্ৰহণ কৰি থাকিব লাগিব। ততো মনুষ্য কাম পাই, তাৰ পিছত মনুষ্য জন্মগ্ৰহণ কৰিবলৈ সক্ষম হয়। তত কৰ্ম আমি সাধে, তাৰ পাছত কৰ্ম কৰিব লাগিব। পিছে 84 লক্ষ জীৱৰ কথা আমাক ক'লে, স্থাৱৰ জংগম যত জীৱ জংগম কীট পতংগ অগণ মগজ জগত বেৰিকা, এই ব্ৰহ্মাৰ যে কাহিনী, ভগৱানৰ ব্ৰহ্মৰ যিখিনি 84 লক্ষ জীৱ, সেই জীৱসমূহক এটা ক্ৰমভান গতিত জন্মগ্ৰহণ কৰাই আনি বানৰ জন্ম 84 লক্ষবাৰ কৰাৰ পিছত মানৱত্ব প্ৰদান কৰিলে। আৰু মানৱত যিটো দিলে সেয়া 84 লক্ষ নিদিলে, সেয়া হ'ল বিবেক আৰু বুদ্ধি। আৰু সেই বিবেক বুদ্ধি দিয়াৰ পিছত ভগৱন্তই মানৱক অন্যায় কৰিলে। কি কৰিলে? যে এখন আৰ কাপোৰ তুলি দিলে। কি আৰ কাপোৰ? মায়াৰ আৰ কাপোৰ। হয়, ভগৱানে আমাক অন্যায় কৰিলে, নহয়নে বাৰু? কোৱা নাইনে? কৰিলে না ভগৱানৰ অন্যায়? এই মায়াৰ কাপোৰখন তুলি দিলে, কিন্তু অন্যায় কৰিলেহে কৰিলে, বেমাৰ দিলে, কিন্তু ঔষধো ভগৱানে দিলে। গতিকে তেওঁ কেতিয়াও আমাৰ অন্যায় কৰিব নোৱাৰে, তেখেত ন্যায়পতি। গতিকে সেইকাৰণে 4 বেদ আমাৰ মাজলৈ দিলে। দিলে নাই? ঋক যজুৰ সাম অথৰ্ব, যে মায়া কিছু হয়, মানৱক বিবেক দিয়া আছে নহয়। গতিকে 4 বেদ অধ্যয়ন কৰক, কৰি পেলাই বিবেক বুদ্ধিৰে কোনটো ভাল, কোনটো বেয়া, কোনটো উচিত, কোনটো অনুচিত, এইখিনি কথাখিনি গমে পিটি চাই কৰ্ম কৰক। তেতিয়াহে প্ৰতিযোগিতামূলক জীৱন হ'ব, তেতিয়াহে নিজক দখলত বগোৱা হ'ব, তেতিয়াহে জ্ঞানাগ্নিত প্ৰৱেশ কৰা হ'ব। জ্ঞানাগ্নিত প্ৰৱেশ নকৰি, কষ্ট নকৰি ঘটা ধন শুদ্ধ হয় জানো? কষ্ট কৰি ঘটা ধনহে শুদ্ধ। কষ্ট কৰি নথকা ওপৰতে পোৱা ধন ধনত নপৰে। সেয়া আমি যদি অন্ন লওঁ, সেয়া অন্ন শুদ্ধ অন্ন নহয়। কিন্তু কষ্ট কৰি ঘটা ধনৰ যদি আমি সৎ ব্যৱহাৰ কৰি অন্ন গ্ৰহণ কৰোঁ, দান কৰোঁ, দক্ষিণা কৰোঁ,